একটা খুশির ভিডিও নিয়ে আজকে আমরা আসামৰ লাগে সারপ্রাইজ মানে দিয়ে আইছি ভিডিওটা দেখে দাও। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক দিয়া কথাটো মই চিৰদিন মনত ৰাখিম। মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে, কাৰণ মোৰ জন্ম 15 আগষ্টত। আশা কৰোঁ ঈশ্বৰে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান অসমত শিশু অধিকাৰ সপ্তাহ চলি আছে। শিশুসকল ধৰণীৰ সম্পদ, গতিকে শিশুসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকে এক বিশেষ ভূমিকা লোৱাটো উচিত।